অগ্নিনাভক লৈ কিয় বাৰে বাৰে বিতৰ্ক কৰিছে বিতৰ্ক কৰিবলগীয়া কিবা আছে বুলি মই তাত নাভাবোঁ আৰু মই নিজে যিটো দেখিছোঁ সেইটো মই আপোনালোকৰ আগত প্ৰকাশ কৰিছোঁ কোনোবা দেৱ-দেৱীৰ হওক বা কোনো আমাৰ দেৱ দেৱতাই হওক আমি কাৰোবাৰ ওপৰত যেতিয়া মন্তব্য কৰোঁ নিশ্চয় বুকুখন এবাৰ হ'লেও কপে ঠিক তেনেকুৱা এটা কথা মানে যি অগ্নিনাভ মন্দিৰৰ বিষয়ে মই আজি ক'বলৈ ওলাইছোঁ কিয় বাৰে বাৰে বিতৰ্কত সোমাই গৈ আছে সেই মন্দিৰভাগ আৰু কিয় বিতৰ্ক কৰিছে মই নাজানো আৰু যিসকলে বিতৰ্ক কৰিছে সেইসকলৰ উদ্দেশ্য মই আজি ভিডিঅ'টো বনাইছোঁ যিহেতু মই নিজে গৈ তাত প্ৰত্যক্ষভাৱে মই তালৈ গৈ নিজে দেখিছোঁ যিটো দেখিছোঁ তাৰ বিষয়ে মই অকণমান আপোনালোকক ক'ম যিহেতু এইকেইদিন ছ'চিয়েল মিডিয়াতে হওক বা অন্য কোনো নিউজ চেনেলতে হওক যিখিনি বিতৰ্ক সৃষ্টি হৈছে সেই বিতৰ্কখিনিৰ বিষয়ে মই অকণমান ক'বলৈ ওলাইছোঁ যিহেতু মই নিজে গৈছোঁ তাত আৰু আমি বেছি দিনৰ কথা নহয় অতি কম দিন মানে আমি তাৰ পৰা গৈ আহিছোঁ নিশ্চয় আপোনালোকে আগৰ ভিডিঅ' চাইছিলে আমি গৈ পেলাই তাত যিটো নিজে প্ৰত্যক্ষ কৰিলোঁ বা ওচৰৰ যিখিনি মানুহ যিখিনি ব্যৱসায়ী তেওঁলোকৰ পৰা যিখিনি কথা শুনিলোঁ সঁচাকৈ ভাল লাগিলে ইয়াত অগ্নিনাভ মন্দিৰৰ যি বিতৰ্ক সেই বিতৰ্ক হ'বলগীয়া আছে বুলি মই নাভাবোঁ কিয়নো যেতিয়া অগ্নিনাভ মন্দিৰৰ সেই যিগৰাকী পৰিচালিকা এই বাইদেউগৰাকী মুখেৰে আমি কিছুমান কথা শুনিছিলোঁ বাইদেউগৰাকী যেতিয়া বহুতে ইয়াত কৈ আছে যে তাত মানে যিটো সেৱাৰ মূল্য সেইটো তেওঁ বান্ধি দিছে যে 100 টকা আচলতে এইটোখিনি সকলোখিনি ভুল তথ্য শৰাই অৰিহণা যি মানে প্ৰায় লোকসকলে কয় যে 500 টকা দিব লাগে সেইটো অনলাইন সিস্টেম সেইটো আচলতে কিয় দিব লাগে সেইটো নিজে বুজি ল'লে হ'ল কিন্তু আপুনি যদি গৈ নিজে শৰাই মূল্য দিব বিচাৰে তাত কোনো ধৰণৰ বাধ্যবাধকতা নাই যেটা মই নিজে দি আহিছোঁ শৰাইৰ মূল্য দি আহিছোঁ তাত সেৱা কৰি আহিছোঁ আৰু তাৰ পৰিৱেশটো দেখি আহিছোঁ আৰু সেই যিগৰাকী বাইদেৱে পৰিচালনা কৰে সেই মন্দিৰভাগ একান্ত ব্যক্তিগত মন্দিৰ আৰু সেই মন্দিৰভাগ পৰিচালনা কৰোঁতে যথেষ্টখিনি খৰচ কেনেকৈ হয় মই আপোনালোকক অকণমান মানে থুলমূল এটা উদাহৰণ দিছোঁ যিহেতু তাত দৈনিক প্ৰায় 1000 মানুহৰ সমাগম হয় আৰু সেই মানুহখিনি হয়তো সকলোৱে শৰাই নিদিয়ে প্ৰায় সংখ্যক লোকে তাত সেৱা কৰিবলৈ যায় আৰু বাইদেউগৰাকী এটা কথাই কৈছে যে আপুনি যদি আপোনাৰ হাতত এটকা আছে বা নাইও তেতিয়াও আপুনি সেৱা কৰক যেটো তাত কোনো ধৰণৰ মূল্য নিৰ্ধাৰণ সেৱাৰ মূল্য নিৰ্ধাৰণ কৰি দিয়া নাই যেটো মই নিজে প্ৰত্যক্ষভাৱে দেখি আহিছোঁ শুনি আহিছোঁ আৰু মই সেইখিনি কথাই আপোনালোকক কৈছোঁ যেটো ইয়াত যিসকলে বিতৰ্ক কৰি আছে কিবা বিতৰ্ক কৰি আছে নাজানো বিতৰ্ক কৰিবলগীয়া কোনো বিষয় নহয় ভাগ মন্দিৰক লৈ পেলাই বিতৰ্ক কৰিবলগীয়া কি কথা আছে যে তেওঁলোক নিজে গৈছে নাই প্ৰথম কথা যদি তেওঁলোকে গৈ তাত পৰিস্থিতি দেখিছেগে তাৰপিছত তেওঁলোকে বিতৰ্ক কৰক যেহেতু তাত গৈ পেলাই নিজে বুজি লওক তাত বিতৰ্ক কৰিবলগীয়া কিবা আছে নেকি তাত বেয়া পাবলগীয়া কিবা আছে নেকি আমি নিজে গৈছোঁ তাত বহুত সময় আমি তাত অতিবাহিত কৰিছোঁ পৰিস্থিতি চাইছোঁ কিন্তু তাত বিতৰ্ক কৰিবলগীয়া একো নাই যদি আপুনি সেই বাইদেউগৰাকীয়ে যদি ব্যৱসায় কৰে বুলি ভাবিলেহেঁতেন আপোনাক তেলৰ বটলটো চাকিত ঢালিবলৈ নিদিলেহেঁতেন বা তাত দামত যিখিনি তেল জমা হৈ আছে সেইখিনি আপোনাক আনিবলৈ নিদিলে হয় সেইখিনি বাইদেউ বেচিব পাৰিলেহেঁতেন তাতো দৈনিক বহুত 1000 লিটাৰ তেল গুট খাই যায় সেইখিনি আপোনাৰ নিজৰ ইচ্ছামতে আপুনি আনিব পাৰিছে 2 নম্বৰতে তাত যিমানখিনি ভক্ত তাত সেৱা কৰিবৰ বাবে যায় সেইখিনি ব্যক্তিক সেই সকল লোকক সেই মন্দিৰৰ যিগৰাকী পৰিচালিকা সেই পৰিচালিকা গৰাকীয়ে নিজে খৰচ কৰি পেলাই তাৰ পৰাই আজি সেইকে পইচা উঠে তাৰ পৰাই তেওঁ সেই শৰাই প্ৰসাদ ভক্তসকলক দিয়ে আৰু তাত অকণমান ভোগৰ ব্যৱস্থা কৰে আপুনি চিন্তা কৰক দৈনিক যদি তেনেকৈ 1000 মানুহক প্ৰসাদ আৰু ভোগ দিবলগীয়া দিয়ে তাত আপোনাৰ কিমান এদিনত নাইকমে এজন মানুহৰ লগত নাইকমে 50 টকা পইচা খৰচ হয় গতিকে আপুনি চিন্তা কৰক কিমান টকা খৰচ হ'ব পাৰে মাহেকত কিমান লাখ টকা খৰচ হ'ব পাৰে গতিকে সেইখিনি আপোনাৰ মোৰ লগতে খৰচ কৰিছে যেহেতু আমি গৈছোঁ আমি তাত দেখিছোঁ তাত নিৰ্মালি দিছে প্ৰসাদৰ ব্যৱস্থা কৰিছে ভোগৰ অকণমান পায়সৰ ব্যৱস্থা কৰিছে গতে ইমানখিনি বাইদেউগৰাকী কৰিছে তৎসত্ত্বে ইয়াত বিতৰ্ক কৰিবলগীয়া কি আছে আৰু মন্দিৰতো বাইদেউগৰাকী কেতিয়াও কোৱা নাই যে আপুনি মন্দিৰলৈ আহক বা ফেচবুকৰ জৰিয়তে বা কোনোবা নিউজ চেনেলৰ জৰিয়তে তালৈ কাকো নিমন্ত্ৰণ কৰা নাই তাত বাইদেউগৰাকীয়ে পোৱা কথাখিনি উল্লেখ কৰিছে আৰু মানুহে
আঁতৰৰ পৰা যিসকলে আঁতৰৰ পৰা সেৱা কৰিছে বা মনতে ভাবিছে যে মই মন্দিৰ ভাগত গৈ সেৱা কৰিম, যি ঠিক তেনেকৈ আমি গৈ তাত সেৱা কৰিছিলোঁগৈ। গতিকে যিসকল ব্যক্তিয়ে বিতৰ্ক কৰি আছে সেইসকল গৈছেনে মই নাজানো, কিন্তু তাত যাবলগীয়া কোনো এবাৰ যাওক, গৈ চাওক, এবাৰ বাইদেউগৰাকীৰ সৈতে নিজে কথা পাতক। আৰু যদি বাইদেউগৰাকীয়ে ভাবিলেহেঁতেন যে ব্যৱসায় কৰোঁ, তেতিয়া বাইদেউগৰাকীয়ে বেলেগ ধৰণেও সেই মন্দিৰ ভাগক লৈ ব্যৱসায় কৰিব পাৰিলেহেঁতেন। গতিকে মই এটা কথাই ভাবোঁ যে অগ্নিনাভ মন্দিৰক লৈ পেলাই বিতৰ্ক কৰিবলগীয়া কোনো বিশেষ পৰিস্থিতি নাই। আৰু যিসকলে বিতৰ্ক কৰিছে সেইসকলে নাস্তিক নে কি মই নাজানো, সেইসকলক মই নাস্তিক বুলিয়ে ক'ম। কিন্তু বিতৰ্ক কৰিবলগীয়া তাত মই একো পৰিৱেশ নেদেখিলোঁ। সেইবাবে মই আপোনালোকক কথাখিনি স্পষ্টকৈ ক'লোঁ, যিহেতু মই নিজে দেখি আহিছোঁ, মই তাত গৈছোঁ আৰু মই প্ৰত্যক্ষভাৱে যিখিনি পাইছোঁ সেইখিনি কৈছোঁ। তাত ব্যৱসায় বা তাত বিতৰ্ক কৰিবলগীয়া সেই মন্দিৰ ভাগক আপুনি বিতৰ্ক কৰিবলগীয়া কোনো পৰিৱেশ মই তাত নেদেখিলোঁ। যদি আপুনি বেয়া পাইছে আপুনি তাত নাযাব। বাইদেউগৰাকীয়েও জোৰ কৰা নাই, কাকো মাতি অনা নাই। গতিকে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা মই যিখিনি মানুহ লগ পাইছিলোঁ, প্ৰায় মঙলদৈ, নলবাৰী, গুৱাহাটী, তিনিচুকীয়া, ডিব্ৰুগড় আৰু আমি নিজে মাজুলীৰ পৰা গৈছিলোঁ, আৰু এনেকৈ বিভিন্ন প্ৰান্তৰ পৰা মানুহ আহি আছে। গতিকে সেইসকল ভক্তক কোনো তালৈ নিমন্ত্ৰণ কৰা নাই, স্বইচ্ছাৰে সেই মন্দিৰ ভাগত সেৱা কৰিবলৈ গৈছে। যদি আপুনি পাৰিছে যাওক, আৰু যদি নোৱাৰে এনেই অযথা বিতৰ্ক কৰি পেলাই কাৰোবাক সেয়া উপস্থাপন কৰিবলৈ চেষ্টা কৰিব নালাগে। ধন্যবাদ। এইখিনিতে মই এটা কথা কওঁ যে যিসকল ব্যক্তিয়ে ফোনেই হওক বা মেছেজ কৰিয়েই হওক অগ্নিনাভ মন্দিৰৰ মানে যিটো এড্ৰেছ মোক সুধি আছিলে, আৰু সেইসকলক মই এটা কথাই কওঁ, মই ইয়াৰ পিছত এটা ভিডিঅ' আপোনালোকৰ উদ্দেশ্যে বনাম। আৰু যিসকল ব্যক্তিয়ে ফোন মেছেজ কৰি আছে সেইটো সকলোকে মানে বুজোৱাত অলপ জটিল হয়, গতিকে মই বিশেষকৈ মেছেজত বুজোৱা অলপ জটিল হয়। মই এটা ভিডিঅ' আকাৰে আপোনালোকক জনাম, আমাৰ মাজুলী হওক, যোৰহাট হওক বা যোৰহাটৰ দিশৰ পৰা কোনটো পথেৰে গ'লে সুবিধা হ'ব, আৰু এই মন্দিৰভাগ কোনখিনিত আছে, নাজিৰাৰ কোনখিনিত আছে, মই সকলোখিনি তথ্যলৈ মই এটা ভিডিঅ' আপোনালোকৰ বাবে প্ৰেৰণ কৰিম। ধন্যবাদ।